Welcome everyone. Welcome to our YouTube channel. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱেট সাকসেস ইউটিউব চেনেললৈ স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে যিসকলে আমাৰ থাম্বনেইলটো চাই বা আমাৰ যেটো আমাৰ টাইটেলটো চাই আপোনালোকে আমাৰ ভিডিঅ'টো ক্লিক কৰিছে চাবৰ বাবে তো নিশ্চিতভাৱে মই গম পাইছো যে তেওঁলোক সকলোৱে 2024 বৰ্ষৰ ডিএলএড পাঠ্যক্ৰমৰ বাবে তেওঁলোক আগ্ৰহী তো সেই কাৰণে নিশ্চিতভাৱে তেওঁলোকে মোৰ ভিডিঅ'টোত আপোনালোকে ক্লিক কৰিছে আৰু নিশ্চিতভাৱে মই আপোনালোকক কথা দিব পাৰোঁ যে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ যথেষ্ট পৰিমাণে উপকাৰ হ'ব আপোনালোক উপকৃত হ'বই হ'ব কাৰণ মই আজিৰ পৰা এটা সিৰিজ আপোনালোকৰ বাবে আগবঢ়াম ডিএলএড 2024 বৰ্ষৰ প্ৰিপাৰেচনৰ বাবে আপোনালোকৰ সহায় হোৱাকৈ যিহেতু 2021 বৰ্ষত মই নিজেও এজন ডিএলএড পাঠ্যক্ৰমৰ কি হয় এছপিএন আছিলো কিন্তু মই এক্সামটো দিছিলো এক্সামটো মই পাছো কৰিছিলো কিন্তু মই ডিএলএড পাঠ্যক্ৰমটো এটা বিশেষ অসুবিধাৰ কাৰণে মই পঢ়া হোৱা নাছিলে তো সেই কাৰণে আসলতে মই তেতিয়া এক্সামটো দি পানি মই এয়া গম পাইছিলো যে কেনেকুৱা ধৰণৰ লেভেলত পঢ়িলে কেনেকুৱা ধৰণৰ মেথছ বিলাক চালে কেনেকুৱা ধৰণৰ ৰিজনিং বহুত বেছিক আহে আপোনালোকে হেয়া চিন্তা কৰিব নালাগে আমাৰ ইউটিউব চেনেলৰ জৰিয়তে সকলোখিনি আপোনালোকক সম্পূৰ্ণভাৱে আগুৱাই লৈ যোৱা হ'ব যদিহে আপোনালোকে আমাক সহযোগিতা আগবঢ়ায় তো সম্পূৰ্ণভাৱে ইংলিছৰ পৰা জিকেৰ পৰা সোশ্যাল ষ্টাডিজৰ পৰা সকলোখিনি মেথছ ৰিজনিং আমি সকলোখিনি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ লৈ আহিম খুব সুন্দৰভাৱে মাথো আপোনালোকৰ সহযোগিতা আমাক লাগিব এতিয়া মূল কথাটো হ'ল আমি আজি ভিডিঅ'টোত লিখিয়ে থৈছো থাম্বনেইলত ডিএলএড নটিফিকেশন 2024 মূল কথাটো হ'ল ডিএলএড 2024 ৰ নটিফিকেশনছ অহাত ইমান পলম কিয় হৈছে যিহেতু বিএডৰ যেটো কোৰ্স আৰু ডিএলএডৰ যেটো কোৰ্স একেটা সময়তে আহিব লাগে হয়নে এটা গ্ৰেজুৱেচন কৰিছে ল'ৰাছলি বিলাকে গ্ৰেজুৱেচনৰ পৰা পাছ কৰিছে হায়াৰ সেকেন্ডাৰীৰ পৰা পাছ কৰিছে মাষ্টাৰ ডিগ্ৰীৰ পৰা পাছ কৰিছে তো সেইখিনি ল'ৰাছলিয়েটো পঢ়িবলৈ বিচাৰিব আৰু সেইখিনি ল'ৰাছলিৰ কাৰণে বিএডেও নটিফিকেশনসমূহ আউট কৰি দিছে প্ৰতিখন অসমৰ প্ৰতিখন বিশ্ববিদ্যালয় প্ৰতিখন ইউনিভাৰ্সিটিয়ে কি কৰিছে নটিফিকেশন আউট কৰিছে ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক গুৱাহাটী ইউনিভাৰ্সিটি হওক আসাম ইউনিভাৰ্সিটি হওক তেজপুৰ ইউনিভাৰ্সিটি সকলো কিখন ইউনিভাৰ্সিটিয়ে কি কৰিছে বিএডৰ নটিফিকেশনসমূহ আউট কৰিছে নহয় জানো ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু গুৱাহাটী ইউনিভাৰ্সিটিৰ 13 আৰু 14 জুলাইত হয়তো এক্সাম বিলাকো আছে কিন্তু ডিএলএড এতিয়ালৈকে নিমাত হৈ আছে তো মই নিজৰ যি এক্সপেৰিয়েন্স মই সেই এক্সপেৰিয়েন্সৰ পৰা কৈছো ডিএলএডৰ যেটো এসচিআৰটি বোৰ্ড ডিএলএডৰ সম্পূৰ্ণ পাঠ্যক্ৰমটো এসচিআৰটি বোৰ্ডে চাই তো এই বোৰ্ডখন আসলতে মই যিখিনি মানে অভিজ্ঞতা আছে বা মোৰ যেহেতু মোৰ লগৰ কিছুমানেও কৰিছিলে তো তেওঁলোকৰ পৰাও মই গম পাইছো ডিএলএডৰ যেটো এসচিআৰটি বোৰ্ডৰ যেটো প্ৰসেস এই প্ৰসেসটো যথেষ্ট লেহেমীয়া হয় যোৱা 2021 বৰ্ষত যেতিয়া মই নিজেও ডিএলএডৰ এগৰাকী প্ৰশিক্ষাৰ্থী আছিলো কিন্তু মই কমপ্লিট কৰা নাছিলো কাৰণ মই ডিএলএড পঢ়ি থকা অৱস্থাতে মই বিএডত সিট পাইছিলো আৰু মই বিএডলৈ গুছি আহিছিলো কাৰণ আমি সকলোৱে বেটাৰ অপৰচুনিটি বিচাৰি ফুৰো নহয় জানো আৰু মই এতিয়া বৰ্তমান বিএডও বাৰু কমপ্লিট হ'ল এতিয়া মূল কথাটো হ'ল ডিএলএড আপোনালোকৰ ইমান পলম কিয় হৈছে ইমান নটিফিকেশন আহোতে 2021 বৰ্ষৰ যিসকল প্ৰশিক্ষাৰ্থী আমাৰ হৈতে এডমিশন লৈছিলে মই বাৰু উলাই গুছি আহিলো তেওঁলোকৰ এডমিশন লোৱাৰ পাছত তেওঁলোক সেকেন্ড সেম নাপাওতে সেকেন্ড সেমৰ প্ৰথম ভাগত থাকুতে কি হৈছে আৰু এটা নতুন সেমক তাত এডমিশন দি দিছিলে কাৰণ তেওঁলোকে যেটো 2021 বৰ্ষৰ অৰ্থাৎ মই যেটো এডমিশন লৈছিলো যেটো বৰ্ষত সেই বৰ্ষৰ ক্যান্ডিডেট সকলে প্ৰায় 6 মাহতকৈ বেছি প্ৰথম সেমিষ্টাৰটো পঢ়িবলগীয়া হৈছিল যাৰ বাবে প্ৰায় জুন জুলাই মাহ পাই গৈছিলে আৰু জুন জুলাই মাহত নতুন 2022 বৰ্ষৰ ডিএলএড পাঠ্যক্ৰমৰ অনলাইন আবেদন আৰম্ভ কৰাই দিছিলে তাৰ বাবে তেওঁলোকক 2021 বৰ্ষত এডমিশন লোৱাখিনি সেকেন্ড সেমত থাকুতে এডমিশন দি দিলে তো তাৰ ফলত কি হ'ল ডিএলএড ইনষ্টিটিউচন বিলাকত কি হ'ল তিনিটাকৈ সেম একেলগে পঢ়াবলগীয়া হ'ল যি ক্ষেত্ৰত তাত সকলো ধৰণৰ সুবিধা ফলৰ পৰা কেৱল দুটা সেমহে একেলগে অৰ্থাৎ দুবছৰীয়া পাঠ্যক্ৰম যিহেতু দুটা সেমহে একেলগে পঢ়াব পৰা সুবিধা আছিল কিন্তু
সেই বৰ্ষত প্ৰথমবাৰৰ বাবে 3টা ছেম একেলগে পঢ়াবলগীয়া হোৱাত যথেষ্ট পৰিমাণৰ অসুবিধাৰ সন্মুখীন হৈছিলে। যিবিলাক ডায়েট ডিষ্ট্ৰিক্ট ইনষ্টিটিউট থাকে সেইখিনিৰ পৰাও অলপমান সা সুবিধাবিলাক বেছি থাকে, কিন্তু যিবিলাক বেছিক ট্ৰেইনিং চেণ্টাৰ থাকে তেওঁলোকৰ ক্ষেত্ৰত কি হয়, অলপমান জেগাটো তাকৰ হয়। তো সেইকাৰণে তেওঁলোকৰ সুবিধাবিলাকো সীমিত হয়। তো তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলে। গতিকে এই বৰ্ষটো সেইটো তেওঁলোকে আচলতে অসুবিধাৰ সন্মুখীন কৰিব বিচৰা নাই, হয়তো সেইকাৰণেই তেওঁলোকে বৰ্তমান ৰখি দিছে। যিহেতু বৰ্তমান DLEDৰ 3rd ছেমিষ্টাৰ আৰু 1st ছেমিষ্টাৰৰ এক্সামিনেশ্যন হৈহে আছে। গতিকে 1st ছেমিষ্টাৰৰ যিসকল আচলতে ৰুলৰ মতে 1st ছেমিষ্টাৰৰ যিসকল কেণ্ডিডেট, সেই কেণ্ডিডেটসকল ষ্টুডেণ্টসকল সেই ষ্টুডেণ্টসকল ছেকেণ্ড ছেমিষ্টাৰলৈ পাই ছেকেণ্ড ছেমিষ্টাৰৰ যেতিয়া পৰীক্ষা দি থাকিব, আচলতে তেতিয়াহে DLEDৰ নতুন এটা পাঠ্যক্ৰমৰ কি কৰিব পাৰে, নটিফিকেশ্যনছ আউট কৰিব পাৰে। কিন্তু এতিয়া সম্পূৰ্ণ প্ৰচেছটোৱে এটা বৰ লেহেমীয়া টাইপৰ প্ৰচেছ হৈ গৈ আছে। এতিয়া যিসকল 1st ছেমত এতিয়া এক্সামিনেশ্যন দি আছে DLEDৰ, তেওঁলোকেও প্ৰায় 6 মাহতকৈ 7-8 মাহে হয়তো পঢ়িলে, যিহেতু তেওঁলোকৰ এটা বৰ দীঘলীয়া সময় গুচি গ'ল। এতিয়া তেওঁলোকে ছেকেণ্ড ছেমিষ্টাৰলৈ পাবহে, হয়তো 2 এদিনতে তেওঁলোকৰ এক্সামিনেশ্যনবিলাক শেষ হ'ব। মই খবৰ লৈ গম পাইছোঁ যে তেওঁলোকৰ এক্সামিনেশ্যনবিলাক হৈ আছে। তো 2 এদিনতে তেওঁলোকৰ এক্সামিনেশ্যনবিলাক শেষ হ'ব, আৰু সেই এক্সামিনেশ্যনবিলাক শেষ হোৱাৰ পাছতে হয়তো আপোনালোকৰ নটিফিকেশ্যনসমূহো আহিব DLEDৰ নতুন পাঠ্যক্ৰমৰ বাবে। আৰু তেওঁলোকৰো কি হ'ব, আপোনালোকক কিন্তু নটিফিকেশ্যন অহাৰ পাছতো কিন্তু 1-1.5 মাহ আপোনালোকক সময় দিব। আপোনালোকে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰা এটা খুব সুন্দৰ সময় পাব। আৰু সেই 1-1.5 মাহৰ ভিতৰত তেওঁলোকৰ সকলোখিনি SIP কাম সেইখিনি হয়তো আগবঢ়াই লৈ যাব। আৰু তেওঁলোকৰ এই ছেকেণ্ড ছেমৰ যিটো টাইম পিৰিয়ড, সেই টাইম পিৰিয়ডটো শ্বৰ্টেজ হৈ গুচি যাব, কাৰণ তেওঁলোকে 1st ছেমটো অলৰেডি বহুত পঢ়িছে, বহুত দিন পঢ়ি গ'ল। এতিয়া ছেকেণ্ড ছেমটো শ্বৰ্টেজ কৰাৰ বাহিৰে তেওঁলোকৰ কোনো সুবিধাই নাই। কাৰণ যিসকল 3rd ছেমত আছে, 1st ছেমত যিখিনি আছে সেইখিনিয়ে 3rd ছেমত যিখিনি ষ্টুডেণ্ট আছে, তেওঁলোকে যদি 2-3 মাহত যদি তেওঁলোকক এইটো ছেমৰ পৰা উলিয়াই নিদিয়ে, তো তেওঁলোকে 3টা বছৰ গৰকিব লাগিব। DLED পাঠ্যক্ৰমটো, যিটো পাঠ্যক্ৰম 2 বছৰীয়া হয় আৰু সম্পূৰ্ণ এটা ৰেগুলাৰ পাঠ্যক্ৰম হয়, কোনো ডিষ্টেঞ্চ মোডৰ পাঠ্যক্ৰম কিন্তু নহয়। গতিকে এই সকলোবিলাক কথা চিন্তা কৰি তেওঁলোকে কি কৰিব, খুব 2 এদিনতে আপোনালোকৰ নটিফিকেশ্যনটো আউট কৰি দিব। আৰু প্ৰায় মষ্ট প্ৰবেবলি আপোনালোকৰ জুলাই মাহৰ শেষত বা আগষ্ট মাহৰ প্ৰথমত, অৰ্থাৎ 15-20 এনেকুৱা ধৰণৰ তাৰিখতে আগষ্ট মাহৰ হয়তো আপোনালোকৰ এক্সামিনেশ্যনবিলাকো হৈ যাব। গতিকে হাতত সময় ইমানো বেছি নাই, আপোনালোকে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰক। আৰু আমি যিমান পাৰোঁ সহায় আপোনালোকলৈ আগবঢ়াম। কেনেকুৱা ধৰণৰ কণ্টেণ্ট আগবঢ়াব লাগে DLEDৰ কাৰণে, আমি সেইখিনি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। এতিয়া আমি লৈ আহিছিলোঁ আপোনালোকৰ মাজলৈ আমাৰ চিলেবাছখন। গতিকে DLEDৰ চিলেবাছখন কেনেকুৱা ধৰণৰ হয়, আমি সেই বিষয়ে আলোচনা কৰি লওঁ, ঠিক আছে। তো এইটো আপোনালোকে চাব পাৰিব, চিলেবাছ প্ৰি-এণ্ট্ৰি টেষ্ট ফৰ এডমিশ্যন ইনটু 2-year DLED কোৰ্চ 2021-23। অৰ্থাৎ যিটো আমাৰ DLEDৰ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন, সেইটোক আমি পেট বুলি কওঁ, প্ৰি-এণ্ট্ৰি টেষ্ট, ঠিক আছে। দ্য টেষ্ট শ্বেল হেভ 2 ছেকশ্যন, 2টা ছেকশ্যন থাকে। এটা হৈছে ছেকশ্যন 1 আৰু ছেকশ্যন 2। টোটেল মাৰ্ক 100 থাকিব। ইয়াত নিগেটিভ মাৰ্কিঙো কিন্তু থাকিব, সেইটো আপোনালোকে মনত ৰাখিব। কুৱেশ্যন শুদ্ধ বুলি ভবাকেইটাহে আপোনালোকে কৰিব, ঠিক আছে, নহ'লে কিন্তু ছিটটো পোৱাত অসুবিধা হ'ব পাৰে। যিহেতু DLEDতো বৰ্তমান বহুত কম্পিটিশ্যন আৰু বহুত কম ছিট থাকে। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিম, আপোনালোক যদি নিজৰ ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ খুব কম পোষ্ট আছে, কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হয় বোলে 50টাহে ছিট আছে, তো আপোনালোকৰ লাগিছে যে এইখন ডিষ্ট্ৰিক্টত মোৰ পোৱাটো অলপ অসুবিধা আছে, তো আপোনালোকৰ নিয়েৰেষ্ট ডিষ্ট্ৰিক্টতো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো সেইটো আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। 2 ঘণ্টা সময় পৰীক্ষা হ'ব 100 মাৰ্কৰ কাৰণে। টাইপ অফ কুৱেশ্যন MCQ থাকিব, আমি গম পাইছোঁৱেই। নাম্বাৰ অফ কুৱেশ্যন 100 আৰু এটা কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব, অৰ্থাৎ 100 মাৰ্ক থাকিব, ঠিক আছে। মাৰ্কিং ছিষ্টেমটোৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকক 1 নম্বৰ দিয়া হ'ব, আৰু প্ৰতিটো ভুল উত্তৰৰ কাৰণে আপোনালোকক 0.25 নম্বৰ ডিডাক্ট কৰা হ'ব, ঠিক আছে। তো সেইখিনি আপোনালোকে মনত ৰাখিব।
এতিয়া মূল কথা হ'ল ছেকশ্যন 1তনো কি আছে ছেকশ্যন 1ৰ পৰা 35 মাৰ্কছ আহিব আপোনালোকে কুৱেশ্যন পেপাৰখনত দেখিবলৈ পাব 35 মাৰ্কছ ছেকশ্যন 1ৰ পৰা আহিছে আৰু ছেকশ্যন 1ত জেনেৰেল ইংলিছৰ পৰা বহুত বেছিক জেনেৰেল ইংলিছ ভইচ নেৰেশ্যন টেন্স এইবিলাকেই আহিব তো তাৰ পৰা 10 মাৰ্কছ আহিব 10টা কুৱেশ্যন আহিব জেনেৰেল নলেজ তাত আহিব 15 মাৰ্ক আৰু ৰিজনিঙৰ পৰা আহিব 10 মাৰ্ক দেখিছেনে অৰ্থাৎ 35 মাৰ্কছ ছেকশ্যন 1ত গুচি গৈছে ছেকশ্যন 2ত আকৌ 65 মাৰ্কছ আহিব য'ত জেনেৰেল মেথমেটিক্সত 15 মাৰ্কছ বহুত বেছিক মেথছ আহিব চিন্তা কৰিবলগীয়া নাই আমাৰ সৈতে যোগাযোগ কৰি থাকিব আমি খুব সুন্দৰভাৱে আপোনালোকক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম জেনেৰেল ছায়েন্স আৰু EVSৰ কিন্তু এটা বহুত পৰিমাণে কুৱেশ্যন আহে 15 বহুতে আচলতে জেনেৰেল ছায়েন্স পঢ়িবলৈ নিবিচাৰে জেনেৰেল ছায়েন্সৰ কুৱেশ্যন কিন্তু DLEDৰ পাঠ্যক্ৰমৰ যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন তাত কিন্তু আহে ঠিক আছে দেখিছে 15 মাৰ্কছ আছে আৰু ছ'চিয়েল ছায়েন্সৰ 20 মাৰ্কছ তো এইটোতো জিকেতে পৰি যায় বহুতে ছ'চিয়েল ছায়েন্স পঢ়িয়ে থাকে হিষ্ট্ৰী জিঅ'গ্ৰাফী এইখিনিতো আপোনালোকে জানেই আৰু যদি নাজানে আমি কমন কুৱেশ্যনবিলাক আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ চেষ্টা কৰিম বাকী আহিলে লেংগুৱেজটো আছামিজ বাংলা আৰু বড়ো আহে আৰু মই আছামিজখন আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম বাংলা আৰু বড়োৰ বিষয়ে মই ইমান ভালদৰে নাজানো গতিকে সেইখিনি মই দেখাবলৈ চেষ্টা নকৰিম তো বাংলা আৰু বড়োৰ বাহিৰে মই গোটেই চিলেবাছৰ যিমানখিনি টপিক আছে সকলোখিনি আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে সহযোগিতা আমাক আগবঢ়ায় আৰু প্ৰতিদিনাই মই প্ৰতিখন ছাবজেক্টৰে এটা ভিডিঅ' দিম আৰু নিশ্চিতভাৱে তেতিয়া আপোনালোকৰ নিশ্চিতভাৱে সুবিধা হ'বই হ'ব নহয় জানো এতিয়া ইয়াত চাওক অকণমান ডিটেইলছত আমি চিলেবাছখন ৰাখি থৈছিলোঁ য'ত জেনেৰেল ইংলিছত কি আছে আপোনালোকে চাব পাৰিব ভকেবুলাৰী টেন্স ভাৰ্বছ প্ৰিপজিশ্যনছ কম্প্ৰিহেনশ্যনছ ভইচেঞ্চ নেৰেশ্যন এডভাৰ্বছ চিনোনিমছ এণ্টনিমছ তো বহুত বেছিক ঠিক আছে বহুতে চিনোনিমছ এণ্টনিমছ বুলি ক'লে ভয় খায় তো ডিছকাশ্যন কৰিম আমাৰ সৈতে যোগাযোগ কৰিব জেনেৰেল নলেজত কি আহিব কাৰেণ্ট এফেয়াৰ্ছ আহিব কাৰেণ্ট এফেয়াৰ্ছ কিন্তু চাব লাগিব দেই তো এইখিনি আপোনালোকে চাই ল'ব কি আহিব এডুকেশ্যনেল অৰ্গেনাইজেশ্যন ৱৰ্ল্ড অৰ্গেনাইজেশ্যন তো সেইবিলাকৰ হেডকোৱাৰ্টাৰবিলাক আহে ডিছকাশ্যন কৰিম আমি যেতিয়া ছিৰিজটো আৰম্ভ কৰিম ৰিজনিঙতো বহুত একদম ইজি কুৱেশ্যনছ লজিকেল ৰিজনিং এনালিটিকেল ৰিজনিং পেটাৰ্ণ এনেকুৱা ধৰণৰ মিৰৰ ৰিজনিং এনেকুৱা ধৰণৰ ৰিজনিংবিলাক আহে ঠিক আছে মেথছতনো কি আহে আমি সেয়া চাম মেথছততো বহুত বেছিক আপোনালোকে যদি 10 লেভেললৈকে মেথছখিনি পঢ়ি থৈছে তো আপোনালোকৰ চিন্তা নাই তো 10 লেভেলৰ মেথছখিনি আচলতে DLEDৰ ক্ষেত্ৰত আচলতে এডভান্সে হয়গৈ তো প্ৰায় 8-9ৰ মেথছে আহে তো চিন্তা কৰিবলগীয়া নাই নাম্বাৰছ ফ্ৰেকশ্যনছ পাৰ্চেণ্টেজ মানি জিঅ'মেট্ৰি মেনচুৰেশ্যন এইখিনিয়ে আহিব আৰু বেছি টান নাহে ছায়েন্সৰখিনি অলপমান চাই থ'ব আপোনালোকে এইখিনি আমি খুব সুন্দৰভাৱে ডিছকাশ্যন কৰিমেই আপোনালোকে যদি স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব যদি PDFটো লাগে জনাব আমি টেলিগ্ৰাম চেনেলত আপোনালোকে এভেইলেবল কৰাই দিম চিলেবাছৰ PDFটো ঠিক আছে বাকী আহিলে ছ'চিয়েল ছায়েন্সৰতো এইখিনি আপোনালোকে যদি ক্লাছ 6ৰ পৰা পঢ়িলেই হ'ব 6ৰ পৰা যদি 12লৈকে পঢ়ে এনাফ হয় 12লৈকে পঢ়িলে আচলতে বেছিয়ে হয় ক্লাছ 10লৈকে পঢ়িলে আপোনালোকৰ এইখিনি চিলেবাছ কভাৰ হৈ যাব এইখিনি আমি ডিছকাশ্যন কৰিমেই খুব সুন্দৰভাৱে ঠিক আছে বাকী আহিলে লেংগুৱেজখিনি আমি আপোনালোকক লৈ আহিম ছাফিক্স প্ৰিফিক্স এইখিনিতো বহুত ইজি বহুতে ইজিয়ে পায় এইখিনি সন্ধি সেইখিনিয়ে আহে আৰু সমাস নহয় জানো বাকী এইখিনিতো আপোনালোকে মই সেইটোৱে যদি ওচৰৰ ডিষ্ট্ৰিক্টতো আপোনালোকে এপ্লাই কৰিব বিচাৰে তো কৰিব পাৰিব নিয়াৰেষ্ট ডিষ্ট্ৰিক্টত তো একো অসুবিধা নাই বাকী এইখিনি আপোনালোকৰ সৈতে যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া খুব সুন্দৰভাৱে আমি আলোচনা কৰিম বাকী ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আপোনালোকক থেংক ইউ আৰু যদি আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে আমাৰ সৈতে যদি জড়িত মানে ভিডিঅ'সমূহ চাব বিচাৰে ছিৰিজসমূহ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেলখনত টিপি অল প্ৰেছ কৰিব থেংক ইউ ছ' মাছ